Discipline long live. Who want justice? Who want justice? বিলাসীপাৰা ৰাজহ চক্ৰ কাৰ্যালয়ত অসম যুৱ ছাত্ৰ পৰিষদৰ 3 ঘণ্টা অৱস্থান ধৰ্মঘট পালন অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ আইনৰ অধীনত অসম চৰকাৰে 2014 চনৰ 31 ডিচেম্বৰ পূৰ্বে অহা অমুছলমানৰ বিৰুদ্ধে থকা বিদেশী গোচৰ প্ৰত্যাহাৰ কৰি নাগৰিকত্ব প্ৰদান কৰিবলৈ দিয়া নিৰ্দেশনাৰ প্ৰতিবাদত আজি বিলাসীপাৰা জিলা যুৱ ছাত্ৰ পৰিষদে বিলাসীপাৰা ৰাজহ চক্ৰ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত 3 ঘণ্টা অৱস্থান ধৰ্মঘট পালন কৰে তাত অসমৰ হিতৰ বিপৰীতে কাম কৰি থকা বিজেপি চৰকাৰখনৰ বিৰুদ্ধে গো বেক ধ্বনি আমাৰ দাবী প্ৰযোজ্য কৰক অজা জুসা পৰিষদ জিন্দাবাদ ধ্বনিৰ আকাবতা কপাই তুলে অৱয়খত বিলাসীপাৰা সমষ্টিৰ আয়ুক্তই প্ৰেৰণ কৰা জিলা সহকাৰী আয়ুক্ত এগৰাকীয়ে ধৰ্মঘটস্থলীত উপস্থিত হয় তাত বিলাসীপাৰা জিলা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বিশ্বজিৎ ঘোষ আৰু পৰিষদৰ কৰ্মীসকলে সহকাৰী আয়ুক্তগৰাকীৰ জৰিয়তে এখন স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰি অৱস্থান ধৰ্মঘটৰ সামৰণি পেলোৱা হয় বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ হয় আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনাৰে গোটেই অসমজুৰি আজি 3 ঘণ্টা অৱস্থান কাৰ্যসূচী ঘোষণা কৰিছিল সেই পৰিপ্ৰেক্ষিতত আমি বিলাসীপাৰা জিলা সমিতিও আজি বিলাসীপাৰা চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ সন্মুখত সেই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰোঁ যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জন্মলগ্নৰ দাবী যে ILP ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰা এই দাবী আজি জন্মলগ্নৰ পৰা এই দাবী যদি আজি অসম চৰকাৰে মানি ল'লেহেঁতেন আজি এই 2014 31 মাৰ্চৰ পূৰ্বে অহা অমুছলমান লগত যি নাগৰিকত্ব পৰিৱৰ্তন কৰিবলৈ অসম চৰকাৰে যোজা কৰিছে সেই যোজাত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগতো আমি কাম অনা নাছিলোঁ আজিও আমি কাম অনা নাই যিহেতু অসম কোনো বিদেশী চৰণীয় পথাৰ নহয় যে ইয়াত বিদেশী জাপি দিব আৰু আমি মানি ল'ম ইয়াত হিন্দু মুছলমান বুলি কোনো কথা নাই বিদেশীয়ে হয় আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিলাসীপাৰা জিলা সমিতিৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই আহ্বান কৰিছোঁ যে বিদেশীয়ে হয় ইয়াত কোনো হিন্দু মুছলমান ভাগ কৰা নচলিব আৰু 2014 চনৰ 31 মাৰ্চৰ আগত অহা ডিচেম্বৰৰ আগত অহা পূৰ্বে অহা অমুছলমান মানুহৰ নাগৰিকত্ব প্ৰৱৰ্তন আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু যদি এই নাগৰিকত্ব পৰিৱৰ্তন নকৰে তেতিয়াহ'লে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম।